নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰতে এন আপকামিং বটিক হোটেল ইন গুৱাহাটী আৰ্জেণ্টলি ৰিকুৱাৰ। 1 নম্বৰ পোষ্টটো হৈছে এক্সিকিউটিভ চেফ, 2 নম্বৰ ইণ্ডিয়ান কাম টেণ্ডুৰ চেফ, 3 নম্বৰতে চাউথ ইণ্ডিয়ান চেফ, 4 নম্বৰ কণ্টিনেণ্টেল চেফ, 5 নম্বৰ পোষ্টটো হৈছে অৰিয়েণ্টেল চেফ, 6 নম্বৰ বাৰটেণ্ডাৰ, 7 নম্বৰ হোষ্টেছ, জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে। 8 নম্বৰ পোষ্টটো হৈছে ৰেষ্টুৰেণ্ট কেপ্টেইন, 9 নম্বৰ পোষ্টটো হৈছে ষ্টেৱাৰ্ডছ, আৰু জবটোৰ বাবে মেল ফিমেল সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। জববোৰৰ বাবে ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল আই ডি দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটা আৰু এক্সপেক্টেড চেলাৰী মেনশ্যন কৰি আপোনালোকে বায়'ডাটাখন পঠিয়াব পাৰিব। Interested candidate may email their resume giving detail of work experience, expected salary and 2 references to আৰু কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। আৰু যদি অধিক জানিব বিচাৰে আপোনালোকে মৰ্ণিং 10 AM to 6 PM ভিতৰত যোগাযোগ কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰটো হৈছে 6001446965। এই নাম্বাৰটোত সোনকালে আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। আৰু মেইল কৰি যদি আপোনালোকৰ বায়'ডাটাখন পঠিয়াই ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো চিভিল ইঞ্জিনিয়াৰিঙৰ জব হয়। ৰিকুৱাৰ্ড ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং এট গিভেন লোকেশ্যনছ। ভালেমান লোকেশ্যনত জবটো মুকলি হৈছে। ইয়াৰ ভিতৰত লোকেশ্যনবোৰ দিয়া হৈছে ডিফু, লংকা, লামডিং, ৰহা, গৌৰীসাগৰ, শিৱসাগৰ, সোণাৰী, নাজিৰা, দেৰগাঁও, বোকাখাট, নুমলীগড়, গোলাঘাট, বৰবৰুৱা, দুলিয়াজান, নামৰূপ, নাহৰকটীয়া, ৰূপহী, শদিয়া, লিডু, মাকুম, ডিব্ৰুগড়, কামপুৰ, হোজাই, নগাঁও, মাৰ্ঘেৰিটা, ডিগবৈ, জাগুন, আমগুৰি, তেজপুৰ, তেজু, যোৰহাট, তালাপ, মৰিগাঁও। ইয়াৰ লগতে জাগিৰোড, সাপেখাতি, ডিমৌ, তিতাবৰ, মৰিয়নি, বিশ্বনাথ চাৰিআলি, মৰাণ, তিনচুকীয়া, টিয়ক, নামচাই, ৰয়িং, বৰহোলা, নাগালেণ্ড, এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। মেনশ্যন কৰা লোকেশ্যনবোৰৰ পৰা যদি কোনোবা ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেট আছে তেখেতলোকে মেইল আই ডি দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াব লাগিব। আৰু জবটোৰ বাবে চেলাৰী দিয়া হ'ব 14,000। চেলাৰী ফিক্স থাকিব আৰু চেলাৰীৰ উপৰিও আপোনালোকে ইনচেণ্টিভ লাভ কৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল আই ডি দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব। আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিব বিচাৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ চিভিল ইঞ্জিনিয়াৰ এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। লগতে ব্ৰেকেটত আপোনালোকে কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰতে ৰিকুৱাৰ্ড 1 নম্বৰ পোষ্টটো হৈছে ফিল্ড চেলছ অফিচাৰ। জবটোৰ বাবে চেলছ এক্সপেৰিয়েঞ্চ থাকিব লাগিব। হেভিং চেলছ এক্সপেৰিয়েঞ্চ অফ চিমেণ্ট ফৰ তিনচুকীয়া এণ্ড যোৰহাট। তিনচুকীয়া আৰু যোৰহাট লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। জবটোৰ বাবে যিসকল কেণ্ডিডেটৰ চেলছৰ এক্সপেৰিয়েঞ্চ আছে তেখেতলোকে এপ্লাই কৰিব, ফ্ৰেছাৰ্ছসকলে এপ্লাই নকৰিব। 2 নম্বৰ পোষ্টটো হৈছে মেনেজাৰ ফৰ গুৱাহাটী অফিচ। গুৱাহাটী অফিচৰ বাবে মেনেজাৰ বিচাৰিছে। মেনেজাৰ পোষ্টটোৰ বাবেও চেলছৰ এক্সপেৰিয়েঞ্চ থাকিব লাগিব। চেলছ এক্সপেৰিয়েঞ্চ অফ চিমেণ্ট। 3 নম্বৰ পোষ্টটো হৈছে বেক অফিচ চেলছ কৰ্ডিনেটৰ কাম টেলি অপাৰেটৰ। চেলাৰী ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড মৰ্মে জবকেইটাৰ বাবে দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল আই ডি দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব। মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো গুৰু নানক ইংলিছ হাইস্কুল, ৰেহাৰবাৰীৰ ফালৰ পৰা মুকলি হৈছে। ইনভাইটিং এপ্লিকেশ্যনছ ফৰ টিচিং ফৰ ফলোয়িং ছাবজেক্ট। ছাবজেক্টবোৰ হৈছে ইংলিছ, জেনেৰেল ছায়েন্স, জেনেৰেল মেথমেটিক্স, হিন্দী, কম্পিউটাৰ ছায়েন্স, ছ'চিয়েল ছায়েন্স। কেণ্ডিডেট শুড বি এ গ্ৰেজুৱেট উইথ মেজৰ ইন দ্য ৰিলেভেণ্ট ছাবজেক্ট। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে ৰিলেভেণ্ট ছাবজেক্টৰ। আৰু জবকেইটাৰ বাবে আপোনালোকে 15 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰিব লাগিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল আই ডি লগতে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে। মেইল নাইবা হোৱাটছআপৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন 15 জানুৱাৰীৰ ভিতৰত পঠিয়াই দিব।
আৰু বায়'ডাটাখন পঠিয়াওঁতে আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব কণ্টেক্ট নম্বৰ এটা দিয়া হৈছে আৰু যদি অধিক জানিব বিচাৰে 9864011314 এই নম্বৰটোৰ আপোনালোকে অফিচ আৱাৰ্ছত মৰ্নিং 10 AM to 4 PM ভিতৰত সোনকালে যোগাযোগ কৰি ল'ব নেক্সট জবটোলৈ আহিছোঁ 5 নম্বৰ জবটো গুৱাহাটীৰ ৰেপুটেড কোম্পানী এটাৰ ফালৰ পৰা মুকলি হৈছে A reputed company having its office at Guwahati invited candidate for following position. 1 নম্বৰ পোষ্ট হৈছে একাউণ্টেণ্ট এডুকেশ্যনেল কোৱালিফিকেশ্যন জবটোৰ বাবে BCom ডিগ্ৰী বিচাৰিছে লগতে এক্সপাৰ্টাইজ ইন টেলি আৰু এক্সেলৰ 2 পৰা 3 বছৰ এটা অভিজ্ঞতা বিচৰা হৈছে চেলাৰী দিয়া হ'ব 15 to 17,000 এক্সপেৰিয়েন্সৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব 2 নম্বৰ পোষ্ট হৈছে মাৰ্কেটিং এক্সিকিউটিভ এডুকেশ্যনেল কোৱালিফিকেশ্যন HS বা গ্ৰেজুৱেট লগতে জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ থাকিব লাগিব এক্সপেৰিয়েন্স 1 to 2 ইয়াৰ এটা অভিজ্ঞতা বিচৰা হৈছে চেলাৰী দিয়া হ'ব জবটোৰ বাবে 15,000 পাৰ মান্থ 3 নম্বৰ পোষ্টটো হৈছে লিগেল এক্সিকিউটিভ এডুকেশ্যনেল কোৱালিফিকেশ্যন LLB বিচৰা হৈছে LLB হেভিং লাইসেন্স উইথ 1 to 2 ইয়াৰ্ছ এক্সপেৰিয়েন্স আৰু কম্পিউটাৰ স্কিলছ থাকিব লাগিব জবটোৰ বাবে চেলাৰী দিয়া হ'ব 12 to 15,000 ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জব কেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে মেইলৰ জৰিয়তে বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ সাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব আৰু জব কেইটাৰ বাবে মেনশ্যন কৰা অনুযায়ী যিসকল কেণ্ডিডেটৰ অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব ফ্ৰেছাৰ্ছসকলে এপ্লাই নকৰিব নেক্সট জবটোলৈ আহিছোঁ 6 নম্বৰতে এন ISO চাৰ্টিফাইড লুব্ৰিকেটিং অইল মেনুফেকচাৰিং এণ্ড মাৰ্কেটিং লিমিটেড কোম্পানী having its regional office at Guwahati is going to open a branch office at Tinsukia shortly and to run the proposed office for expansion business in the Upper Assam region. Branch manager postor babe candidate bichora hoise. Candidate should be graduate with at least 5 years experience in the field of sales and marketing or HS pass having diploma in automobile engineering with 1 to 2 years experience. জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ থাকিব লাগিব এজ লিমিট দিয়া হৈছে মিনিমাম 25 আৰু মেক্সিমাম 45 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব চেলাৰী দিয়া হ'ব 15,000 পাৰ মান্থ ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ সাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব নেক্সট জবটোলৈ আহিছোঁ 7 নম্বৰতে ৰিকুৱাৰ ফৰ গুৱাহাটীৰ বাবে কেণ্ডিডেট বিচাৰিছে পোষ্টবিলাক হৈছে একাউণ্টেণ্টছ কম্পিউটাৰ অপাৰেটৰ্ছ চাৰ্টাৰ্ড একাউণ্টেণ্ট কোম্পানী ছেক্ৰেটেৰিয়েল এছিষ্টেণ্ট আৰু লগতে লিগেল এছিষ্টেণ্ট পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ সাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব নেক্সট জবটোলৈ আহিছোঁ 8 নম্বৰতে আৰ্জেণ্টলি ৰিকুৱাৰ অনলি এক্সপেৰিয়েন্সড ডিজিটেল মাৰ্কেটিং এক্সিকিউটিভ হু শুড ন' ফেচবুক ইনষ্টাগ্ৰাম হেণ্ডলিং ক্ৰিয়েটিভ ডিজাইনিং কণ্টেণ্ট ক্ৰিয়েশ্যন ভিডিঅ' শ্বুট ফৰ ৰেপুটেড কাৰ ৱৰ্কশ্বপ ইন বেহাৰবাৰী গুৱাহাটী জবটোৰ বাবে অভিজ্ঞতা থকা কেণ্ডিডেটসকলে আবেদন কৰিব ফ্ৰেছাৰ্ছসকলে এপ্লাই নকৰিব আৰু স্কিলছখিনি দিয়া হৈছে মেনশ্যন কৰা স্কিলছখিনি আপোনালোকৰ থাকিব লাগিব ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে হোৱাটছআপ নম্বৰ দিয়া হৈছে 8638066151 এই নম্বৰটোত হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াই দিব পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব নেক্সট জবটোলৈ আহিছোঁ 9 নম্বৰতে ভাইচ প্ৰিন্সিপাল ফৰ ইংলিছ মিডিয়াম হাইস্কুল ইন গোৱালপাৰা টাউনৰ হাইস্কুলৰ বাবে ভাইচ প্ৰিন্সিপাল পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে জবটোৰ বাবে কোৱালিফিকেশ্যন MA বিচৰা হৈছে ইংলিছ অনাৰ্ছ উইথ BEd ডিগ্ৰী থাকিব লাগিব কনভেণ্ট এডুকেটেড এক্সপেৰিয়েন্স বিচৰা হৈছে 7 to 10 years চেলাৰী দিয়া হ'ব 4.2 লাখ পাৰ এনাম আৰু লগতে একমেণ্ডেশ্যন দিয়া হ'ব ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে হোৱাটছআপ নম্বৰ দিয়া হৈছে হোৱাটছআপৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব নেক্সট জবটোলৈ আহিছোঁ 9 নম্বৰতে আৰ্জেণ্টলি ৰিকুৱাৰ এক্সপেৰিয়েন্স স্পেয়াৰ পাৰ্টছ মেনেজাৰ বডি শ্বপ ছুপাৰভাইজাৰ ছাৰ্ভিচ এডভাইজাৰ হেড টেকনিচিয়ান
ডেণ্টাৰ আৰু ৱাশ্বিং বয় পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু পোষ্টকেইটা মুকলি হৈছে জিপকাৰ ডিলাৰশ্বিপ বেহাৰবাৰী গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। জবকেইটাৰ বাবে ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। হোৱাটছআপ নম্বৰ দিয়া হৈছে 8638066151। এই নম্বৰটোত হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াই দিব আৰু আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 10 নম্বৰতে আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফেকাল্টি ফৰ ফিজিক্স এণ্ড কেমেষ্ট্ৰি। ফিজিক্স আৰু কেমেষ্ট্ৰিৰ ফেকাল্টি বিচৰা হৈছে নীট আৰু JEEৰ বাবে। জব লোকেশ্যন নাহৰলগুন ইটানগৰ অৰুণাচল প্ৰদেশ হয়। কোৱালিফিকেশ্যন BTech BSc বা MSc ফ্ৰম এ ৰেপুটেড ইনষ্টিটিউশ্যন NIT IIT or CFU প্ৰিফাৰ্ড। চেলাৰী 50 to 65,000 পাৰ মান্থ লাভ কৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ CVখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।